দেৱী চৌধুৰীয়ে আপোনালোকক মোৰ চেনেল জাৰ্নি ৱেবছলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত দিৰাঙৰ পৰা টাৱাং যাত্ৰাৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিম। ৰাস্তাৰ দুই কাষৰ অতি সুন্দৰ দৃশ্য আমি দেখা পাইছিলো, যিটো নেকি বৰ্ণনা কৰিবলৈ টান। এইখিনিতে মই ক'ব বিচাৰিছো যে ৰাতিপুৱা আপোনালোকে যিমান পাৰে সোনকালে যাত্ৰা আৰম্ভ কৰিব, কিয়নো আন্ধাৰ হৈ গ'লে এই দৃশ্যাৱলী উপভোগ কৰিব নোৱাৰিব। আৰু দিৰাঙৰ পৰা টাৱাঙৰ ডিষ্টেন্স যদিও 139 কিলোমিটাৰ, কিন্তু যাওঁতে আপোনাৰ 4 ঘণ্টাতকৈও বেছি সময়ৰ প্ৰয়োজন হয়। দিৰাঙৰ পৰা মাণ্ডলাটপ যাব পাৰি। ইয়াত 108টা বুদ্ধ স্তূপা আছে। দিৰাঙৰ পৰা মাণ্ডলাটপ প্ৰায় 27 কিলোমিটাৰমান আঁতৰত পাহাৰৰ ওপৰত অৱস্থিত। সময়ৰ অভাৱৰ বাবে আমাৰ মাণ্ডলাটপ যোৱা হোৱা নাছিল। আমি চাংটি ভেলীৰ পৰা ওলাই তাৰ পৰা 7 কিলোমিটাৰমান দূৰত থকা দিৰাং টাউনলৈ আহোঁ। দিৰাং টাউনত আমি এটা ইয়াকৰ ৰিচাৰ্চ চেণ্টাৰ দেখা পাওঁ, নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন ইয়াক। ইয়াৰ পাছত আমি থুপচাং ধাৰ্গেলিং মনেষ্ট্ৰী দৰ্শন কৰিবলৈ আহোঁ। এটা বৰ সুন্দৰ কাৰুকাৰ্য কৰা মনেষ্ট্ৰী আমি দেখা পাওঁ। থুপচাং ধাৰ্গেলিং মনেষ্ট্ৰী নামটো শ্ৰদ্ধেয় দালাই লামাই দিছিলে। এইটো এটা তিব্বেটান বুদ্ধিজিমৰ শিক্ষা কেন্দ্ৰ। ইয়াতে টুৰিষ্ট থকাৰ সুবিধাও আছে। আপোনালোকে যদি ইয়াতে থাকিব বিচাৰে তেতিয়াহ'লে আগতীয়াকৈ ফোন কৰি বুক কৰিব পাৰিব। আৰু এই মনেষ্ট্ৰীটোৰ চাৰিওকাষৰ দৃশ্য অতি সুন্দৰ। বুদ্ধদেৱৰ মূৰ্তিৰ ওচৰত সেৱা জনাই আমি তাৰ পৰা টাৱাং বুলি যাত্ৰা আৰম্ভ কৰোঁ। দিৰাঙৰ পৰা টাৱাঙলৈ বুলি কেইকিলোমিটাৰমান অহাৰ পাছত আমি সমঝানা নামৰ হোটেলখনত ভাত খাবলৈ সোমাওঁ। হোটেলখনত যথেষ্ট ভিৰ আছিল। তাত ভাত আঞ্জাৰ সোৱাদ আমি ভাল পাইছিলোঁ। এই হোটেলখনৰ ওচৰে পাজৰে কিছুমান ফল মূলৰ দোকান আছিল। এই দোকানবিলাকত অৰুণাচল প্ৰদেশত উৎপাদন হোৱা ফল দেখিবলৈ পাইছিলোঁ। এই ফলবিলাকৰ ভিতৰত আপেল, গোল্ডেন আপেল, কিৱি, ৰামফল আদি আছিলে। আমি গোল্ডেন আপেল কিনি পেলাই খাই চাইছিলোঁ। একেবাৰে ফ্ৰেছ আপেল আৰু ইয়াৰ সোৱাদ অত্যন্ত মুখত লগা আছিলে। দোকানত আমি এবিধ বগা, মানে ঠিক বগা নহয়, আপোনাৰ ক্ৰীম কালাৰৰ কিছুমান স্কুৱেৰ চাইজৰ, ৰেক্টেংগুলাৰ চাইজৰ বস্তু কিছুমান মানে ওলমাই থোৱা দেখিছিলোঁ। আৰু পিছত সুধি গম পাইছিলোঁ যে সেইবিলাকৰ নাম হৈছে চুৰপি। চুৰপি আপোনাৰ অৰুণাচলৰ ইয়াকৰ গাখীৰ ফাটাই শুকুৱাই বনোৱা হয়। এই চুৰপি হাইলি নিউট্ৰিচিয়াছ আৰু হেল্থি। চুৰপি ৱৰ্ল্ডৰ ভিতৰতে হাৰ্ডেষ্ট চীজ বুলিও জনা যায়। আমি গৈ থাকোঁতে ইয়াকৰ জাক এটা দেখা পাইছিলোঁ ৰাস্তাৰ কাষতে। বহু উচ্চতাত অৱশ্যে এইখিনি, মানে টাৱাং পোৱাৰ আগে আগে। ইয়াৰ পাছত আমি বৈশাখী পাওঁ। এই যাত্ৰাটোত আপোনালোকে বহুতো আৰ্মি কেম্প দেখা পাব। এই জোৱানসকল সুউচ্চ পাহাৰৰ ওপৰত দেশ মাতৃৰ ৰক্ষাৰ কাৰণে নিয়োজিত হৈ আছে। ইয়াৰ পাছত আমি চেলাপাছ পাওঁহি। আজিকালি চেলাটপলৈ নগৈ চেলা টানেল দিয়ে পাৰ হৈ টাৱাং যাব পাৰি। এই টানেলটো শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 9 মাৰ্চ 2024ত ইনাগুৰেট কৰে। আমি চেলাটপলৈ নগৈ এই চেলা টানেল দিয়ে পাৰ হওঁ। এই চেলা টানেলটো ৱৰ্ল্ডৰ ভিতৰতে লংগেষ্ট বাইলেণ্ড টানেল। ইয়াৰ দৈৰ্ঘ্য হৈছে 1200 মিটাৰ আৰু চেলা সি লেভেলৰ পৰা 13,000 ফিট উচ্চতাত অৱস্থিত। এই বাইলেণ্ড টানেলটোৰ এটা টানেল দি সকলোৱে অহা যোৱাৰ বাবে আৰু আনটো আপোনাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে ৰাখি থোৱা হৈছে। এই টানেলটোৱে দিৰাং আৰু টাৱাঙৰ দূৰত্ব প্ৰায় 10 কিলোমিটাৰ কমাই দিছে। ইমান উচ্চতাত অকোৱা পকোৱা ৰাস্তা 10 কিলোমিটাৰ কমা মানেও বহুত কমা। এই টানেল দি শীতকালত চেলাপাছ বৰফেৰে ঢাক খাই থকা অৱস্থাটো পাৰ হ'ব পাৰি। ইয়াৰ পাছত আমি যশৱান্তগড় ৱাৰ মেমৰিয়েল পাওঁহি আৰু ইয়াতে নোসোমাই আমি টাৱাং অভিমুখে আগবাঢ়ো। আমি উভতি আহোঁতে ইয়াতে সোমাইছিলোঁ। আমি গধূলি 7মান বজাত টাৱাং পাইছিলোহি। টাৱাঙত যথেষ্ট ঠাণ্ডা আছিলে।
টাৱাঙৰ উষ্ণতা 9-10 ডিগ্ৰী চেলচিয়াছ মান হ'ব আৰু আমি আমাৰ হোটেলত আহি ৰাতি উপস্থিত হৈছিলোঁ। আপোনালোকৰ মূল্যৱান সময় দি মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। এইটো এপিছডৰ মই ইয়াতে সামৰণি মাৰিলোঁ।